ধুবুৰী অশোকাষ্টমী মেলা কমিটিৰ বছৰীয়া সাধাৰণ সভা অনুষ্ঠিত। কালি ইংৰাজী ৫ জানুৱাৰী ২০২৫ তাৰিখ দেওবাৰে ধুবুৰী চিলড্ৰেন পাৰ্কৰ সমীপত অৱস্থিত অশোকাষ্টমী মেলা কমিটিৰ স্থায়ী কাৰ্যালয়ত বছৰীয়া সভাখন সুকলমে অনুষ্ঠিত হৈছে। উক্ত সভাখনত সভাপতিত্ব কৰে কমিটিৰ কাৰ্যকৰী সভাপতি শ্ৰী অমল কুমাৰ সাহাদেৱে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মেলা কমিটিৰ সাধাৰণ সম্পাদক শ্ৰীযুত গণেশ সেন গুপ্তা মহোদয়। তেখেতে যোৱা বছৰ হৈছা মেলা সম্পৰ্কে এক বিস্তৃত আলোকপাত দাঙি ধৰে। লগতে যোৱা বছৰ হিচাপ নিকাচখিনি পুংখানুপুংখভাৱে ৰাইজৰ আগত দাঙি ধৰে। পিছত উপস্থিত ৰাইজে তেখেতৰ হিচাপ নিকাচৰ খতিয়ানৰ ওপৰত বিতংভাৱে আলোচনা কৰে আৰু সন্তুষ্ট হৈ হাত চাপৰি দি সহমত প্ৰকাশ কৰে। সভাৰ শেষ পৰ্যায়ত মেলা কমিটি আৰু মেলা ময়দানৰ উন্নতিকল্পে কেইটামান নতুন প্ৰস্তাৱ গ্ৰহণ কৰে। ধুবুৰীৰ পৰা ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বছৰৰ মেলা মিটিংটো আমি আজি পাতিলোঁ। ভালখিনি মানুহ আহিছে। আমাৰ মেলা এইবাৰ 5 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 4 তাৰিখত এইটো অপেন হ'ব। ইয়াতে মিটিঙতে ঠিক হৈছে এইটো অপেন কৰিব আমাৰ ডেপুটি কমিশ্যনাৰ ধুবুৰী। তো আগৰ বছৰৰ আমাৰ মেলাৰ হিচাপটো আমি আজি দাঙি দিছোঁ। আগৰ বছৰৰ আমাৰ ইনকাম হৈছিল আপোনাৰ চাৰ্ট ফাণ্ডৰ পৰা 13,600 টকা, এগ ৰোলৰ পৰা আমাৰ ইনকাম হৈছিল 52,300 টকা, আমাৰ ফাষ্ট ফুডৰ পৰা ইনকাম হৈছিল 5,000 টকা, আমাৰ ফুটপাথৰ পৰা ইনকাম হৈছিল 2,62,550 টকা, আমাৰ পান শ্বপৰ পৰা ইনকাম হৈছিল 4,550 টকা, আমি পৰা ইনকাম কৰিছিলোঁ 5,850 টকা, আমি শোৰ পৰা ইনকাম কৰিছিলোঁ 5,54,000 টকা, আমি ষ্টলৰ পৰা ইনকাম কৰিছিলোঁ 10,60,600 টকা, আমি সুইট শ্বপৰ পৰা ইনকাম কৰিছিলোঁ 20,000 টকা, আমি জিলাপি শ্বপৰ পৰা ইনকাম কৰিছিলোঁ 18,500 টকা, আমি টি শ্বপৰ পৰা ইনকাম কৰিছিলোঁ 4,000 টকা, আমি নিউ ফিল্ডৰ পৰা ইনকাম কৰিছিলোঁ 20,000 টকা, আমি ইলেক্ট্ৰিক কণ্ট্ৰেক্টৰৰ পৰা ইনকাম কৰিছিলোঁ 30,000 টকা। আৰু আমাৰ খৰচা হৈছিল আপোনাৰ বাসন্তী পূজাত 1,16,540 টকা। ডোনেশ্যন আমি দিছোঁ ভিউ কমিটিক 10,000 টকা, ভিক্টৰী ক্লাবক 2,000 টকা, ট্ৰেভেল এক্সপেন্সেছ আমাৰ 300 টকা, কেয়াৰিং এক্সপেন্সেছ আমাৰ 7,350 টকা, সিভিল ডিফেন্স এক্সপেন্সেছ 45,750 টাকা, কনভেয়িং এক্সপেন্সেস 3,060 টাকা, আর্ট ফিলিং এক্সপেন্সেস 23,000 টাকা, এন্টারটেইনমেন্ট এক্সপেন্সেস 35,000 টাকা। আচ্ছা, এক্সগ্রেসিয়া আমি এক্সপেন্স করেছি 62,000 টাকা, ফুড এক্সপেন্সেস 5,970 টাকা, ভবিষ্যৎ এক্সপেন্সেস করেছি 500 টাকা, ইরিগেশনত আমি ওপেনিংত আমি খরচা করেছি 10,000 টাকা, জেসিবি খরচা করেছিল 500 টাকা, লেবার এক্সপেন্সেস 1,88,000 টাকা, লেবার ওয়েজেস 22,700 টাকা, মেলা গেট এক্সপেন্সেস 16,000 টাকা, মেলা অফিস অ্যান্ড ক্যাম্প মেকিং এক্সপেন্সেস 31,000 টাকা, মিসলিনিয়াস এক্সপেন্সেস 12,500 টাকা, নিউজ পেপারের কারণে আমার খরচা হয়েছিল 8,500 টাকা, আমার প্রিন্টিং এক্সপেন্সেস হয়েছিল 20,560 টাকা, পারচেস ম্যাটেরিয়াল 92,646 টাকা, রিপ্রেজেন্টমেন্ট 37,780 টাকা, টিউবওয়েল এক্সপেন্সেস 11,000 টাকা, টিভি রিকভারি এক্সপেন্সেস 200 টাকা, আর ভলেন্টিয়ার এক্সপেন্সেস 18,500 টাকা। টোটাল যেটু আমি খরচা করেছিল আমার আগরবারের আমার লাভ হয়েছিল 12,92,949 টাকা 60 পয়সা। এইটো আমার এইটো রেকর্ড ইনকাম। যোৱাবাৰৰ ইনকামটো আমাৰ রেকর্ড ইনকাম। যোৱাবাৰৰ খরচাটাও আমার বহুত কম হয়েছে। এই প্রফিটটো বেশি। আগন্তুক পরিকল্পনা কি আছে? আগন্তুক পরিকল্পনা আমার মেলা মাঠটো লৈ এবার আমি খুব বিকামভাবে ডেভেলপ করার চেষ্টা আছে। আমি এবার ডিসিশন লৈছো যে প্রতিবার আমি তো পূজা কমিটি অমুক কমিটি সব কমিটির টাকা মন্দির টমিটির টাকা দিও, এবার আমি নাই দিই আমার মেলা গ্রাউন্ডটোৱে ডেভেলপমেন্ট করি। এইটোৱে মিটিঙত ডিসিশন হৈছে। আৰু লাগিব, এইটো আৰু লাগিব, যিমানখিনি পাৰো কৰিম।
লাহে লাহে কৰি থাকিম। এই বিষয়ে কিবা চৰকাৰৰ ওচৰত আবেদন জনাব নেকি? ক্ষমতা আছে, ক্ষমতা বলত আমি যিমানখিনি পাৰোঁ কৰিম, পাছত চাম।